নাই যে বস্তুটো। কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বোকাখাতৰ পৰুৱাবাহী চীনাকান গাঁৱৰ বিশ্বজিৎ দাসে। প্ৰথমে মই এক পৰিৱেশ দেখাম। বাৰীখনত তেওঁ আচলতে হাঁহ পোহাৰ লগতে মুৰ্গী পুহিছে আৰু বৰ্তমান সময়ত এনেধৰণে তেওঁ আচলতে অত্যাধুনিকভাৱে ধুনীয়া ঘৰতে আচলতে পুখুৰী নোহোৱাকৈ কেনেধৰণে হাঁহ পুহিছে আমি এক পৰিৱেশ দেখাই আছোঁ। আৰু বাৰীখনলৈ যদি চাওঁ আমি কেৱল অমিতা আৰু বিভিন্ন ধৰণৰ শাক পাচলি দেখা পোৱা গৈছে। আৰু আমি ভিতৰ ভাগলৈ সোমাবলৈ চেষ্টা কৰিম, যিহেতু তেওঁ হাঁহৰ লগতে মুৰ্গীও পালন কৰিছে আৰু আন 10জনৰ বাবে তেওঁ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। আৰু পৰিৱেশ দেখাই আছোঁ ভিতৰত বৰ্তমান সময়ত তেওঁ আচলতে এনেধৰণে মুৰ্গীসমূহৰ লগত লাগি থকা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰায় শ মুৰ্গী তেওঁ ইয়াত পুহিছে আৰু তেওঁ কণী উৎপাদনৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। 10জনৰ কাৰণে আপুনি আচলতে এক নিদৰ্শন দাঙি ধৰিছে। কি ক'ব, কেনেকৈ মনলৈ আহিলে প্ৰথমতে মানে মই সৰুকৈ কৰিছিলোঁ, আগতে এবাৰ কৰিছিলোঁ মই, তেতিয়া মানে মই ছাকচেছ হ'ব নোৱাৰিলোঁ। কয়লাৰ কৰিছিলোঁ, কয়লাৰ কৰাৰ পিছত সেইখিনি ছাকচেছ হ'ব নোৱাৰিলোঁ। নেক্সট বাৰ আকৌ এতিয়া মই আৰম্ভ কৰিছিলোঁ, আপোনাৰ এতিয়া প্ৰায় 1.5 বছৰমান হ'ল। আপোনাৰ কৰাৰ পিছত প্ৰায় 300 আনিছিলোঁ, 300 মুৰ্গী পুহিছিলোঁ। তাৰপিছৰ পৰা এতিয়া ধৰি লওক 5 বেচ পোহা হ'ল। তাৰে প্ৰথম কোটাৰ দৰে মই অলপমান মুৰ্গী ৰাখি দিয়া হ'ল। সেইখিনি সেয়া আপোনাৰ ডিমৰ কাৰণে ৰাখি থোৱা আছে, ডিম পাৰি আছে সেয়া। আৰু এইখিনি আপোনাৰ এইখিনি বিক্ৰী হৈ আছে। ইয়াত আৰু সৰহকৈ আছিলে, প্ৰায় আপোনাৰ 300মান আছিলে। 300ৰ ভিতৰত এতিয়া আপোনাৰ 150মান পিচ আছে। আমি সপ্তাহে আমি বিক্ৰী কৰি থকা হৈছে। হাঁহো তেনেকৈ আমাৰ আছিলে, আপোনাৰ 150 হাঁহ আনিছিলোঁ। 150 হাঁহৰ এতিয়া আপোনাৰ 100 হাঁহ সেয়া আছে ইয়াত। আৰু এইফালে কাশ্মীৰী আপেল বগৰীও কৰা আছে, মই অমিতাও কৰি থোৱা আছে। তেনেকৈ শাক পাচলি যি য'ত পাৰোঁ কৰি আছোঁ আৰু তেনেকৈ। বছৰি আচলতে কিমানমান বা আপুনি কেনেধৰণে আচলতে চলিব পাৰিছে, বা যুৱ প্ৰজন্মক কি ক'ব, এনেকৈ লাভান্বিত হ'ব পাৰেনে? সকলোখিনি কৰিবলৈ ওলাই আহিব লাগে। আমি যেনেকৈ কৰিছোঁ, যদি কোনোবাই কৰিব ইচ্ছা কৰে আমাৰ পৰা শিকিবও পাৰিব। শিকি পেলাই ধৰি লওক নিজেও অকণমান সৰুকৈ, ডাঙৰকৈ নহ'লেও সৰুকৈ অকণমান যদি কৰিব বিচাৰে, আমি শিকাই দিব পাৰিম। তেতিয়া কেনেকৈ কৰিলে হয়তো আপুনি আগবাঢ়ি যাব পাৰিব, সেইখিনি আমি দেখাব পাৰিম। বহু ক্ষেত্ৰত আচলতে যুৱ প্ৰজন্ম বাহিৰলৈ যায় কামৰ কাৰণে, কিন্তু নিজৰ আচলতে এটা পৰিৱেশ থকাৰ পিছতো বহুতে নকৰে। কি ক'ব এই ক্ষেত্ৰত? নহয়, সেইটো যদি নিজৰ ধৰি লওক মাটি তেনেকুৱা অকণমান সুবিধা থাকে, তেতিয়া নিজে যদি ইয়াতে আপুনি কৰ্ম কৰা হয়, নিজে বিচাৰি পেলাই যিখিনি কৰ্ম আছে ধৰি লওক সেইখিনি যদি কৰে, নিজে যিটো ভাল পায়, ধৰি লওক যিটো ভাল পায় সেই কৰ্মটো যদি নিজে কৰিব আগ্ৰহ কৰে, যদি কৰে, সেই কৰ্মটো কিন্তু ছাকচেছ হ'ব। কিন্তু বাহিৰলৈ যদি নগৈ ইয়াতে কৰ্মটো কৰিব পাৰে। আৰু এই কৰ্মৰ যোগেদি আপুনি ঘৰত ধুনীয়াকৈ পোহপাল দি আছে। পোহপাল হৈ আছে ধুনীয়াকৈ। এতিয়া ডিম দি আছে, ধৰি লওক দিনটোত আপোনাৰ 20টাৰ পৰা 30টা ডিম এনেকৈ আপোনাৰ ডিম হৈ আছে। তেনেকৈ ডিমটো হৈ থাকিলে ধৰি লওক আপোনাৰ ডিমৰ প্ৰডাকশ্যনটো প্ৰায় 300 টকা এটা ধুনীয়াকৈ আহি থাকে। দিনটোত 100 টকা খুব বেছি, দানা মুৰ্গীখিনিয়ে 100 টকা দানা খাইছে। কিন্তু আপুনি খুব বেছি 200 টকা এটা আপোনাৰ ইনকম ধুনীয়াকৈ হৈ আছে। কিন্তু এইখিনিতো যিটো বিক্ৰী মুৰ্গী আছে, সেইখিনিতো আপুনি ডেইলি আপুনি ইনকম দিয়েহে আছে, সিহঁতক দানা খুৱাই আছে যদি ইনকম আহিহে আছে। ইয়াত লছ নহয় তাৰমানে। খালি কৰিব জানিব লাগিব, কৰিব যদি নাজানে তেতিয়া কিন্তু নহ'ব, লছৰ ঘৰলৈ তেতিয়া সোমাই যাব। হয়, পদ্ধতিগতভাৱে আচলতে কৰিলে কেনেধৰণে লাভান্বিত হ'ব পাৰি তাৰে তেওঁ আচলতে নিদৰ্শন দাঙি ধৰিছে। আৰু এনেধৰণৰ আচলতে যুৱ প্ৰজন্মই আজিৰ তাৰিখত কৰি থকা কামবোৰে নিশ্চয়কৈ আন 10জনৰ বাবে এক প্ৰেৰণা উৎস হিচাপে বৰ্তমান সময়ত থিয় দিছে তেওঁ।